আপসু প্ৰেচিডেণ্ট ডিফেন বড়ো সি নিজে মোৰ ওচৰত আহিছিল খাম্পা আৰু ডিফেন বড়ো ইহঁতে নিজে মোৰ ওচৰত আহিছিল যে দুটা দল একেলগে হৈ পেলাই মানে নিৰ্বাচনটো খেলিব পাৰিলে ভাল বা মিলিব পাৰিলে ভাল আৰু একগোট হ'ব লাগে বোলে এইবিলাক প্ৰপ'জাল লৈ পেলাই মোৰ ওচৰত আহিছে। তেতিয়া মোৰ পৰা ক্লিয়াৰ স্পষ্ট যে আমি দুটা পাৰ্টি গোট হ'ব পাৰিলেতো আমাৰ কাৰণে বিৰাট ভাল হ'ব। মই পুৰা পজিটিভ এই লাইনত খাম্পাকো কৈছো, ডিফেন বড়োকো কৈছো, পুৰা পজিটিভ লাইনত মই মেছেজটো দিছো যে ইহঁতে আজিলৈকে কিন্তু পাৰা নাই। প্ৰমোদ বড়ো আৰু মই দুইজনে বহি পেলাই আলোচনা কৰিব লাগে। এই পৰিৱেশটো খাম্পা আৰু ডিফেনে আজিলৈকে আমি দিব পৰা নাই বা কৰিব পৰা নাই। কিন্তু বাহিৰে বাহিৰে কৈ থাকিলে নহ'ব নহয়। মোৰ ইচ্ছা আছে, মোৰ ইচ্ছা আছে বহিম, কিয় পৰা নাই? এনে বাহিৰে বাহিৰে দুটা দলে একগোট হ'ব লাগে বুলি এনে বাহিৰে বাহিৰে এই মোবাইলত এই টিভিত কৈ থাকিলে নহ'ব। প্ৰেক্টিকেল কৰক। মই আজিও বহাৰ কাৰণে ৰেডি, বহিব, একগোট হ'ব লাগে, আমাৰ কোনো আপত্তি নাই। আমি একগোট হোৱা মানে আৰু ইয়াত BTCত আৰু কোন পলিটিক্স থাকিব? আমাৰ ৰিজনেল BPF আৰু UPPL চৰকাৰ বনাব ইয়াত, বেলেগ দলে পাত্তা নাপায়।